আমাৰ কলকাতাৰ পৰা টিম আহিছে মহাৰাজ গ্ৰুপ অফ কোম্পানী। তেওঁলোকৰ উদ্যোগত আৰু আমাৰ সাংসদ যোগেন মোহন ডাঙৰীয়াৰ নেতৃত্বত আমি শিৱসাগৰ নিমাইজানত কিছু বান সাহায্যৰ কাৰণে আমি 200 পৰিয়ালৰ কাৰণে বাল্টিং মগ আৰু খাদ্য সামগ্ৰী লৈ এতিয়া আমি শিৱসাগৰলৈ ৰাওনা হৈছোঁ। আমাৰ সাংসদ যোগেন মোহন ডাঙৰীয়াই এওঁলোকক এই বস্তুখিনি লৈ যোৱাত ক'ত কেনেকুৱা কি ধৰণে বিতৰণ কৰা হ'ব তেওঁ দুআষাৰ কৈ তেওঁলোকক যাতে সুন্দৰমতে বিলোৱাত আগবঢ়াই লৈ যাব সাংসদজনক মই ধন্যবাদ জনাইছোঁ। মই পঠাই দিছোঁ গামোচাখন তেওঁলোকক ভাল লাগিছে। সুদূৰ কলকাতাৰ পৰা আমাৰ দুৰ্গত বান সাহাৰ্য দিবৰ কাৰণে তেওঁলোকে ওলাই আহিছে। আজি মই তেখেতসকলক নিমাইজান শিৱসাগৰ জিলাৰ নিমাইজান অঞ্চলত এতিয়াও যিসকল মানুহ বানাক্ৰান্তত তেওঁলোকে ডুবি আছে বা তেওঁলোকৰ শিবিৰত আছে সেইসকলৰ ওচৰত যাবৰ কাৰণে তেখেতসকলক তাত আমাৰ তাৰে চাৰ্কুল অফিচাৰ দায়িত্বত থকা ইন্দিকা গগৈ আৰু তাৰ নীতিন গগৈ যোগাযোগ কৰা হৈছে আৰু বেনু শৰ্মা তেওঁলোকে সেই প্ৰকৃত যিসকল এফেক্টেড তেওঁলোকৰ ওচৰত তেওঁলোক যাবগৈ। আমি ধন্যবাদ দিছোঁ এনেকৈ অসমৰ বিভিন্ন ঠাইৰ পৰা আহি আজি আমাৰ শিৱসাগৰ চৰাইদেউ জিলাৰ যিসকল বানাক্ৰান্ত ৰাইজ তেখেতসকলৰ কাষত থিয় হৈছেহি। আজি মহাৰাজা গ্ৰুপ অফ কোম্পানীজ তেওঁলোক আহিছে দিল্লী কলকাতাৰ পৰা। তেওঁলোকে আহি আজি আমাৰ এই দুৰ্গতসকলৰ সুখ দুখৰ সমভাগী হৈছে। এইটো মহান কাম কৰিছে মানৱতাৰ তেখেতসকলে। মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। মই নিজে যোৱা কথা আছিল, কিন্তু মই এতিয়া দিল্লীত যিহেতু আমাৰ সাংসদ চলি আছে, মই শনি দেওবাৰে সেই ৰাইজৰ ওচৰত যাওঁ আৰু আজি এতিয়া যাব লাগে দিল্লীত। আহি মই যেতিয়া কমপ্লিট হ'ব মই তেতিয়া ৰাইজৰ ওচৰত কেনেকৈ ৰিহেবিলিটেশ্যন কৰিব পাৰি আমি গোটেই কথাবোৰ আমি দিল্লীত কথা পাতি আছোঁ। মুখ্যমন্ত্ৰীৰ লগত আমি আলোচনা পাতি আছোঁ। সেই আটাইকেইজন বিধায়ক মন্ত্ৰী যিসকল দায়িত্বত আছে আৰু আমাৰ দলৰ কৰ্মকৰ্তা সকলোৰে লগত কথা বতৰা পাতি আমি যিমানখিনি পাৰোঁ সহায় কৰি আছোঁ। গতিকে মই ভাবিছোঁ এনেধৰণে ৰাইজ এতিয়া সকলোৱে অসমৰ বিভিন্ন ঠাইৰ পৰা আজি তিনিচুকীয়া হওক গুৱাহাটী হওক বা অসমৰ কোনো এখন জিলা নাই য'ৰ পৰা আজি আহি আমাৰ এই শিৱসাগৰ আৰু চৰাইদেউ জিলাত তেওঁলোকে বানাক্ৰান্ত ৰাইজৰ কাষত থিয় হোৱা নাই। যি পাৰিছে তেখেতসকলে দিছে। গতিকে সেইখিনি মই ভাবোঁ যে ৰাইজে সৎব্যৱহাৰ কৰক আৰু তেখেতসকলৰ পুনৰ সংস্থাপন নোহোৱালৈকে চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীয়ে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আছে। ইতিমধ্যে 15,000 দিছে, আকৌ 10,000 পইচা দিব আৰু আজিৰ তাৰিখৰ পৰা তেওঁলোকৰ ফিল্ড ভেৰিফিকেশ্যন আৰম্ভ হ'ব, যিটো SDRF বা NDRF গাইডলাইন মতে যিখিনি পাব লাগে তেওঁলোকৰ প্ৰতিটো ডিপাৰ্টমেণ্টত চাৰ্ভে হ'ব। গতিকে মই চৰকাৰে কোনো ক্ষেত্ৰতেই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ৰাইজক এৰি নিদিয়ে এই দুৰ্গত ৰাইজক। গতিকে সকলোৱে আছে, কিন্তু ৰাইজো আছে লগত সমান্তৰালভাৱে। গতিকে মই আজি কলিকতাৰ পৰা অহা মহাৰাজা গ্ৰুপ অফ কোম্পানীক মই ধন্যবাদ জনাইছোঁ। তেখেতসকলে সেই ৰাইজৰ কাষত থিয় হওকগৈ আৰু আমাৰ এইদৰে আমি অসমীয়া মানুহখিনি যিখিনি মানুহক এতিয়া বানাক্ৰান্তত ক্ষতিগ্ৰস্ত হৈছে, মৃতকৰ পৰিয়াল প্ৰায় 99জনলৈ বৃদ্ধি হৈছে। মই ভাবিছোঁ সেইসকলৰ আত্মাৰ আমি সদগতি কামনা কৰিছোঁ। দুৰ্গত ৰাইজ আমি তেখেতসকলক সহায় হাত আগবঢ়োৱা প্ৰতিজন ব্যক্তি NGO বিভিন্ন অৰ্গেনাইজেশ্যন ইয়াত আছে, ষ্টুডেণ্টৰ পৰা আদি কৰি সকলো মহিলা সমিতি দলৰ কাৰ্যকৰ্তা বুথ সভাপতি শক্তি কেন্দ্ৰ সকলোৱে যিমান কষ্ট কৰিছে ইয়াতে জনপ্ৰতিনিধিসকল আটাইসকলক মই ইয়াৰ পৰাই মই আজি তেখেতসকলক এই শুভযাত্ৰা মই এটা আগবঢ়াই দি মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। নমস্কাৰ।